জুবিন ক্ষেত্ৰত চুৰি কৰি আনোৱাৰ হুছেইনৰ মুখত নীলাজ হাঁহি। 4 দিন পূৰ্বে চুৰি কৰি পুনৰ আহিছিল চুৰি কাণ্ড কৰিবলৈ। চাওক কিদৰে ভিৰৰ সুযোগ লৈছিল চুৰটোৱে। হাতত মোনালৈ সোমাইছিল জুবিন ক্ষেত্ৰ। প্ৰণামীৰ ধন মোনাত ভৰাই চেষ্টা কৰিছিল পলাবলৈ। কি নাম? ইয়াৰ পৰা পইচা কিয় লৈ গৈছিল? আজি আৰু পইচা নিব আহিছা? কাম কৰি খাব নোৱাৰা? হা? পইচা কিয় মাৰি গৈছা? কিয় নিছিলা? তোমাক কোনে নিব দিছিল পইচা? কোনে নিব দিছিলে তোমাক? কোন মানুহ? কোনে মানুহ নিব দিছিলে? হা? চিচিটিভি ফুটেজত ধৰা পৰা এই দৃশ্য আছিল 4 দিন পূৰ্বৰ। আজি পুনৰ দেওবাৰৰ ভিৰৰ সুযোগ লৈ জুবিন ক্ষেত্ৰলৈ আহিছিল চুৰি কৰিবলৈ। কিন্তু আজি হাতে লুতে ধৰা পৰে আনোৱাৰ হুছেইন। আজি 4 দিন মান আগত এজন ব্যক্তিয়ে আমাৰ ইয়াৰ পৰা প্ৰণামী পইচা চুৰ কৰিছিল আৰু সেইদিনা আমাৰ গৰিমা বৌ আহিছিল আৰু তেতিয়া সময়ত মানে পুলিচ প্ৰশাসন আমাৰ ৰাস্তাত জড়িত হৈ আছিল আৰু আমিও মানে শ্মশানখনত ফুলৰে সজ্জা কৰি আছিলো, ফুল সজাই আছিলো, সকলোৱে ব্যস্ত হৈ আছিলো আৰু ঠিক তেনে মুহূৰ্ততে এই ব্যক্তিজনে এটা মোনা লৈ আহিছিল আৰু প্ৰণামীৰ পৰা আধা সংখ্যক পইচা মিনিমাম আপোনাৰ 10,000 পৰা 12,000 টকা হ'ব আৰু সেই পইচাখিনি লওঁতে উধাও হৈছিল আৰু ঠিক তেনেতে মই দেখা পাইছিলো আৰু তেতিয়া মোনাটোৰ লগত মই তেওঁক ধৰিছিলো, ধৰি পেলাই কণ্ট্ৰল ৰুমত লৈ যাই পইচাখিনি ৰিকভাৰী হৈছিল আৰু তাৰপিছত তেখেত মনে মনে তাৰ পৰা আমি যেতিয়া ব্যস্ত হৈ গ'লো আকৌ এপিআৰজনৰ সন্মুখৰ পৰা তেওঁ পলাই পটং দিয়ে আৰু আজি তেওঁ এই তেনে উদ্দেশ্য লৈ আহিছিল আৰু তেখেতক মই কৰায়ত্ব কৰি এতিয়া ইয়ালৈকে আনিছো আৰু আমাৰ সোণাপুৰ আৰক্ষী থানাক খবৰ দিছো, তেখেতসকলে আহি পিক আপ কৰিব। প্ৰত্যেক দেওবাৰে জুবিন ক্ষেত্ৰত যথেষ্ট ভিৰ হৈ অনুৰাগীৰ এক অভিলেখৰ সৃষ্টি হয় বুলি ক'লেও ভুল নহয়। বন্ধৰ দিনটোত হাজাৰ হাজাৰ লোকে আহি চাকি বন্তি জ্বলায়, অন্তৰৰ পৰা স্মৰণ কৰে হিয়াৰ আমঠুক। কিন্তু এই ভিৰৰ সুযোগ লোৱা গভাইত চুৰ আনোৱাৰ হুছেইন পৰিল জালত। চুৰি কৰি মুখত চাওক কি নীলাজ হাঁহি। কি নাম? ইয়াৰ পৰা পইচা কিয় লৈ গৈছিল? আজি আৰু পইচা নিব আহিছা? কাম কৰি খাব নোৱাৰা? হা? পইচা কিয় মাৰি গৈছা? কিয় নিছিলা? তোমাক কোনে নিব দিছিল পইচা? কোনে নিব দিছিলে তোমাক? কোন মানুহ? কোনে মানুহ নিব দিছিলে? হা? আজি 4 দিন মান আগত এজন ব্যক্তিয়ে আমাৰ ইয়াৰ পৰা প্ৰণামী পইচা চুৰ কৰিছিল আৰু সেইদিনা আমাৰ গৰিমা বৌ আহিছিল আৰু তেতিয়া সময়ত মানে পুলিচ প্ৰশাসন আমাৰ ৰাস্তাত জড়িত হৈ আছিল আৰু আমিও মানে শ্মশানখনত ফুলৰে সজ্জা কৰি আছিলো, ফুল সজাই আছিলো, সকলোৱে ব্যস্ত হৈ আছিলো আৰু ঠিক তেনে মুহূৰ্ততে এই ব্যক্তিজনে এটা মোনা লৈ আহিছিল আৰু প্ৰণামীৰ পৰা আধা সংখ্যক পইচা মিনিমাম আপোনাৰ 10,000 পৰা 12,000 টকা হ'ব আৰু সেই পইচাখিনি লওঁতে উধাও হৈছিল আৰু ঠিক তেনেতে মই দেখা পাইছিলো আৰু তেতিয়া মোনাটোৰ লগত মই তেওঁক ধৰিছিলো, ধৰি পেলাই কণ্ট্ৰল ৰুমত লৈ যাই পইচাখিনি ৰিকভাৰী হৈছিল আৰু তাৰপিছত তেখেত মনে মনে তাৰ পৰা আমি যেতিয়া ব্যস্ত হৈ গ'লো আকৌ এপিআৰজনৰ সন্মুখৰ পৰা তেওঁ পলাই পটং দিয়ে আৰু আজি তেওঁ এই তেনে উদ্দেশ্য লৈ আহিছিল আৰু তেখেতক মই কৰায়ত্ব কৰি এতিয়া ইয়ালৈকে আনিছো আৰু আমাৰ সোণাপুৰ আৰক্ষী থানাক খবৰ দিছো, তেখেতসকলে আহি পিক আপ কৰিব। সোণাপুৰৰ পৰা অজয় তালুকদাৰৰ ৰিপৰ্ট টাইম 8।